বন্ধুসকল, আজি আপোনালোকক নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্যটো হ'ল যে অহা 1 তাৰিখে যি আমাৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আজি উদযাপন কৰিবলৈ ওলাইছো। আৰু এই বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি এইবাৰ বিটিচি চৰকাৰে যি আয়োজন কৰিবলৈ ওলাইছে, তাৰ কাৰণে আমি বিটিচি প্ৰশাসনক আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতসকলে আমাক যি আমাৰ কোচ ৰাজবংশী আকাশকে ধৰি বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে যি উদ্যোগ লৈছে, আমাৰ পৰা সহায় সহযোগিতা বিচাৰিছে, তাৰ কাৰণে আকৌ এবাৰ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটোত আহি সহায় সহযোগ কৰাৰ কাৰণে আমি আহ্বান এটা জনাইছো। নেকি আৰু বেলেগ সাংবাদিক বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি এক বিশেষ কাৰণত আজিৰ সংবাদমেলখন আহ্বান কৰা হৈছে। আজিৰ সংবাদমেলত যদি আছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় চেল বা জাতীয় ককৰ সন্মানীয় সভাপতি যতীন ৰাজবংশী ডাঙৰীয়া, সম্পাদক বিপুল অধিকাৰী ডাঙৰীয়া আৰু চালাকাটি সমষ্টিৰ পিচিচি চেয়াৰমেন সন্মানীয় নৃপেন ৰায় ডাঙৰীয়া আৰু আমাৰ মানে BPFৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী সন্মানীয়া দুলুমণি বাইদেউ, লগতে আমাৰ মাজত আছে ইউথ BPFৰ সন্মানীয় সম্পাদক পলক ৰায় ডাঙৰীয়া। আপোনালোকৰ জৰিয়তে প্ৰথমতে আজি যিহেতু পবিত্ৰ দিন, বাথৌ পূজাৰ সকলোকে বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমাৰ কাৰণে সঁচাকৈ এটা খুব ভাল লগা তথা আনন্দৰ দিন। এইবাৰ বিটিচি চৰকাৰে আমাৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস চৰকাৰীভাৱে উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি অহা 1 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো অনুষ্ঠিত কৰিব। আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ BPF দলৰ সন্মানীয় সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰাম মল্লাৰী দেৱে আমাৰ চিলাৰায় প্ৰকল্প এটা আধাৰশিলাৰ স্থাপন কৰিব। আৰু আমাৰ যি বিটিচি প্ৰধান হাগ্ৰাম মল্লাৰী দেৱৰ যি আমাৰ জনগোষ্ঠীটোৰ ওপৰত যি সদ্ভাৱ বা মৰম আদৰ, এই ক্ষেত্ৰত আমি আমাৰ জনগোষ্ঠীৰ প্ৰতিজন মানুহে প্ৰতিজন ব্যক্তিয়ে হাগ্ৰাম ছাৰক আন্তৰিকতাৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু চাওক, আজি বহু দিনৰ পৰা বিটিচি সংগীৰ লগতে আমাৰ কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো আমাৰ বিটিচি চৰকাৰীহে পাতিব লাগে বুলি আমি অনুৰোধ কৰি আছিলে। আজি আমাৰ আবেগক সন্মান জনাই, আমাৰ অনুৰোধক সন্মান জনাই যি বিটিচি চৰকাৰীভাৱে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা আজি প্ৰথমবাৰৰ বাবে যি বিশ্ব মহাবীৰ চিলাৰায় দিৱস অনুষ্ঠিত কৰিবলৈ লৈছে, তাৰ বাবে আমি সঁচাকৈয়ে আমাৰ চিফ ছাৰৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু চিফ ছাৰৰ যি পৰিকল্পনা, আমাৰ বিটিচিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ, বিটিচিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে ঐক্যতাৰে ভাতৃত্ববোধেৰে নিজৰ স্বকীয়তাৰ লগত লৈ অস্তিত্ব সহকাৰে জীয়াই ৰখাৰ যি পৰিকল্পনা, এই পৰিকল্পনাত আমি চিফ ছাৰৰ লগত সদায় সৈনিক হিচাপে কাম কৰি যাম। আৰু আগন্তুক দিনত আমাৰ যি জাতিৰ যিখিনি সমস্যা আছে, আমি পুৰা আশাবাদী আমাৰ চিফ ছাৰে নিশ্চয় আমাৰ সমস্যাখিনি লাহে লাহে সমাধান কৰিব। আজি আমাক এটা ডাঙৰ চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্প উপহাৰ হিচাপে প্ৰদান কৰিলে আৰু জিলাই চিলাৰায় ভৱন দিয়াৰ কথা আমাক কৈছে। আৰু আমাৰ জনগোষ্ঠীটোৰ কালচাৰ বা আমাৰ ছচিঅ' ইকনমিক ৰখাৰ ক্ষেত্ৰত যিখিনি বিটিচি চৰকাৰ যিখিনি কৰণীয় কাম আমাৰ চিফ ছাৰে ইতিমধ্যে কৰিব আৰম্ভ কৰিছে। আমাৰ বিটিচি নিৰ্বাচনৰ আগত আমাৰ চিফ ছাৰে যিখিনি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰি আমাৰ জনগোষ্ঠীটোৰ ওপৰত যি সদ্ভাৱ আমাৰ চিফ ছাৰে ইতিমধ্যে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আমি আমাৰ চিফ ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ যে আগন্তুক দিনতো আমি এনেকৈ আমাৰ চৰকাৰীভাৱে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো আমি পালন কৰিব পাৰোঁ, আমি তাৰে কামনা কৰিলোঁ। লগতে আপোনালোকৰ জৰিয়তে অহা 1 ফেব্ৰুৱাৰী তাৰিখে বিটিচিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমাৰ কোকৰাঝাৰ জিলাৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত, অৰ্থাৎ যিখন স্থানত আজি আমি প্ৰেছমিট দি আছো, এইখন স্থানত আহি যাতে আমাৰ বিশ্ব মহাবীৰ গৰাকীক যাতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰোঁ, যাতে চবেই মিলি আমি ভাতৃত্ববোধেৰে ঐক্যতাৰে আমাৰ
ষোলতম বিশ্ব মহাবীর চিলারায় দিবসটি পালন করি, যাতে আমাৰ যি বিটিচিৰ মানে মাজত থকা যি ভাতৃত্ববোধ, যি ঐক্যতা, যাতে আমি এটা প্ৰকাশ কৰিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। অহা 1 ফেব্ৰুৱাৰী তাৰিখে সকলোকে ইয়াত আহি আমাক সহযোগ কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ চিফ গেষ্ট থাকিব, আমাৰ সন্মানীয় বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰী দেৱ চিফ গেষ্ট থাকিব, আৰু আমাৰ জাতীয় যিখিনি দল সংগঠন আছে, আমাৰ কোচ সাহিত্য সভা, কোচ ৰাজবাড়ী ছাত্ৰ সন্থা, কোচ ৰাজবাড়ী সংমিলনী, বিটিচি কোচ ৰাজবাড়ী সংমিলনী গোটেইখিনি থাকিব। ইতিমধ্যে আমাৰ ফাৰ্ষ্ট যিটো আমাৰ ইনষ্টলমেণ্ট বুলি ক'ম মই, ইতিমধ্যে 14 কোটি টকা আবণ্টন দিছে, আৰু এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট বুলি কৈছে, আৰু পৰৱৰ্তী সময়ত এইটো আপ টু আপোনাৰ 35 কৰোৰলৈকে খৰচ কৰিব। আজি অহা ফেব্ৰুৱাৰী 1 তাৰিখে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ জন্ম জয়ন্তী 516তম জন্ম জয়ন্তী উদযাপন কৰা হ'ব, আৰু এই জন্ম জয়ন্তী আমাৰ বিটিচি চৰকাৰে চৰকাৰীভাৱে উদযাপন কৰিব। তাৰ কাৰণে বিটিচি চৰকাৰ তথা আমাৰ ব্ৰিটিছ চৰকাৰৰ মাননীয় চিফ হাগ্ৰাম মহিলাৰী দেৱক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ইয়াৰ এই কামত আমাৰ সহযোগ কৰাৰ কাৰণে আমাৰ MCLA নমিনেটেড MCLA মাননীয় কৰ্মেশ্বৰ ৰায়দেৱকো আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ উদ্যোগত আজি আমি 516তম চিলাৰায় দিৱস আমি চৰকাৰীভাৱে বিটিচি চৰকাৰৰ জৰিয়তে বিটিচি চৰকাৰীভাৱে আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত আমি সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আহ্বান জনাওঁ যে কোচ ৰাজবংশীৰ সকলো জনগোষ্ঠীয়ে যাতে ইয়াত আহি যোগদান কৰে, আৰু আমাৰ এই চিলাৰায় দিৱস 516তম চিলাৰায় দিৱস যাতে আমাৰ সফল কৰে, আৰু সফল কৰাৰ কাৰণে আমি সকলো জনগোষ্ঠীক আমি মানে আহ্বান জনাইছোঁ। আৰু লগতে আমি ইয়াত আমাৰ আয়োজন কৰিছোঁ প্ৰায় 25,000 মানে আমাৰ জনগোষ্ঠী, আমাৰ ৰাইজ শুভাকাংক্ষী ইয়াত আহি যোগদান কৰিব। তাৰ কাৰণে আমি কমিটি আয়োজন কৰিছে, আয়োজক ধন্যবাদ জনাইছোঁ। আৰু শেষত আকৌ এবাৰ আমাৰ এই চিলাৰায় দিৱস চৰকাৰীভাৱে উদযাপন কৰাৰ কাৰণে আমাৰ ডাইনামিক লিডাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰাম মহিলাৰী দেৱক আমি আমাৰ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমাৰ যি 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ যি জন্ম জয়ন্তী উদযাপন কৰিবলৈ লৈছে আমাৰ বিটিচি গভৰ্ণমেণ্টৰ উদ্যোগত, আমাৰ কোচ ৰাজবংশী সাহিত্য সভাই মানে শলাগ লৈছে, আৰু লগতে আমাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য আমাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াই ৰিচিপশ্যনৰ যি সভাপতিত্ব কৰি আছে। আমি আশা কৰিম যে ইয়াত কমচে কম ৰাইজ মানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ উপৰিও অন্যান্য জনগোষ্ঠীকো আমি আহ্বান জনাইছোঁ, যাতে সেইদিনাখন কমচে কম 25-30 হাজাৰ মান মানুহৰ সমাগম হয়, আৰু কোচ ৰাজবংশী সকলৰ উন্নয়নৰ এইটো এটা প্ৰথম ধাৰা হ'ব, যিটো মানে আমাৰ নমিনেটেড MCLA দিও আজি ভাৰপ্ৰাপ্ত ইয়াম হিচাপে নিযুক্তি দি কোচ ৰাজবংশী সকলৰ যি আমাৰ প্ৰশাসন বিটিচি প্ৰশাসন বা মহিলাৰী ডাঙৰীয়া যিটো পদক্ষেপ লৈছে, ইয়াৰ কাৰণে আমি আচলতে গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।